Hello friends, সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল, কাৰ কাৰ্যকাল কিমান দিন আছিল, কোন দলৰ পৰা কোনে মুখ্যমন্ত্ৰী হৈছিল, অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া দিয়া হৈছিল, কিমান দিনৰ বাবে দিয়া হৈছিল, এই সকলোবোৰ আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ নাম হ'ল গোপীনাথ বৰদলৈ। তেওঁ 1946 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 1950 চনৰ 6 আগষ্টলৈকে মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ কাৰ্যকাল আছিল 4 বছৰ 5 মাহ 26 দিন আৰু তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰীৰ নাম হ'ল বিষ্ণুৰাম মেধি। তেখেতে 1950 চনৰ 9 আগষ্ট তাৰিখৰ পৰা 1957 চনৰ 27 ডিচেম্বৰলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেখেতৰ কাৰ্যকাল আছিল 7 বছৰ 4 মাহ আৰু 18 দিন। তেখেতেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰাই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ তৃতীয় গৰাকী মুখ্যমন্ত্ৰীৰ নাম হ'ল বিমলা প্ৰসাদ চলিহা। তেখেতে 1957 চনৰ 28 ডিচেম্বৰৰ পৰা 1970 চনৰ 6 নৱেম্বৰলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেখেতৰ কাৰ্যকাল আছিল 12 বছৰ 10 মাহ আৰু 9 দিন। তেখেতেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে অৰ্থাৎ 4 নম্বৰ মুখ্যমন্ত্ৰী হ'ল মহেন্দ্ৰ মোহন চৌধুৰী। তেখেতে 1970 চনৰ 11 নৱেম্বৰৰ পৰা 1972 চনৰ 13 জানুৱাৰীলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ কাৰ্যকাল আছিল 1 বছৰ 2 মাহ আৰু 19 দিন। তেখেতেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে অৰ্থাৎ 5 নম্বৰ অসমৰ মুখ্যমন্ত্ৰী হ'ল শৰৎ চন্দ্ৰ সিংহ। তেখেতে 1972 চনৰ 31 জানুৱাৰীৰ পৰা 1978 চনৰ 12 মাৰ্চলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ কাৰ্যকাল আছিল 6 বছৰ 1 মাহ আৰু 12 দিন। তেখেতেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে 6 নম্বৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল গোলাপ বৰবৰা। তেখেতে 1978 চনৰ 12 মাৰ্চৰ পৰা 1979 চনৰ 4 ছেপ্টেম্বৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ কাৰ্যকাল আছিল 1 বছৰ 5 মাহ আৰু 23 দিন। তেখেতে নিৰ্বাচিত হৈছিল জনতা পাৰ্টিৰ পৰা। গোলাপ বৰবৰা আছিল অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী। 7 নম্বৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল যোগেন্দ্ৰ নাথ হাজৰিকা। তেখেতে 1979 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 1979 চনৰ 11 ডিচেম্বৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। তেখেতৰ কাৰ্যকাল আছিল 3 মাহ আৰু 2 দিন। তেখেতেও জনতা পাৰ্টিৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ পিছতে অসমত প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে মুঠ 11 মাহ 24 দিন অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল। এইটো আছিল বৰ্তমানলৈকে অসমত দীৰ্ঘকালীন সময়ৰ বাবে চলা ৰাষ্ট্ৰপতি শাসন। ইয়াৰ পিছতে অৰ্থাৎ 8 নম্বৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল আনোৱাৰা টাইমুৰ। তেখেত হ'ল অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী। তেখেতে 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 ডিচেম্বৰলৈকে মুঠ 6 মাহ 24 দিন অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতো আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰী। ইয়াৰ পিছতে অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন চলিছিল 1981 চনৰ জুন মাহৰ 30 তাৰিখৰ পৰা 1982 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখলৈকে মুঠ 6 মাহ 14 দিনলৈকে অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল। অসমৰ 9ম গৰাকী মুখ্যমন্ত্ৰী আছিল কেশৱ চন্দ্ৰ গগৈ। তেখেতে 1982 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখৰ পৰা 1982 চনৰ মাৰ্চ মাহৰ 19 তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ মুঠ কাৰ্যকাল আছিল 2 মাহ আৰু 6 দিন। তেখেতেও ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত অসমত তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল আৰু এই ৰাষ্ট্ৰপতি শাসন 1982 চনৰ মাৰ্চ মাহৰ 19 তাৰিখৰ পৰা 1983 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখলৈকে মুঠ 11 মাহ 8 দিনলৈকে চলি আছিল। ইয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল হিতেশ্বৰ শইকীয়া। তেখেতে 1983 চনৰ 27 ফেব্ৰুৱাৰীৰ পৰা 1985 চনৰ ডিচেম্বৰ মাহৰ 23 তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ কাৰ্যকাল আছিল 2 বছৰ
9 মাহ আৰু 26 দিন তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল অৰ্থাৎ অসমৰ 11 নম্বৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। তেখেতে 1985 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখৰ পৰা 1990 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতে মুঠ 4 বছৰ 11 মাহ আৰু 4 দিন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে মুখ্যমন্ত্ৰী হৈছিল অসম গণ পৰিষদ দলৰ পৰা। ইয়াৰ পিছতে অসমত চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল 1990 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 1991 চনৰ জুন মাহৰ 30 তাৰিখলৈকে এই ৰাষ্ট্ৰপতি শাসন চলিছিল মুঠ 7 মাহ 2 দিনৰ বাবে। এইটো আছিল অসমৰ আজিলৈকে শেষবাৰৰ বাবে জাৰি কৰা ৰাষ্ট্ৰপতি শাসন। এতিয়ালৈকে অসমত মুঠ 4 বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। ইয়াৰ পিছতে অসমত দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল হিতেশ্বৰ শইকীয়া। তেখেত অসমৰ 12 নম্বৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেখেতে 1991 চনৰ জুন মাহৰ 30 তাৰিখৰ পৰা 1996 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ মুঠ কাৰ্যকাল আছিল 4 বছৰ 9 মাহ আৰু 23 দিন। তেখেতৰ পাৰ্টিৰ নাম আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল ভূমিধৰ বৰ্মন। তেখেত হ'ল অসমৰ 13 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী। তেখেতৰ কাৰ্যকাল আছিল 1996 চনৰ এপ্ৰিল মাহৰ 22 তাৰিখৰ পৰা 1996 চনৰ মে মাহৰ 14 তাৰিখলৈকে তেখেতে মুখ্যমন্ত্ৰী হিচাপে 22 দিন কাৰ্যনিৰ্বাহ কৰি আছিল। তেখেতো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল অৰ্থাৎ দ্বিতীয়টো কাৰ্যকালৰ বাবে পুনৰবাৰ নিৰ্বাচিত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ 14 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী হিচাপে। তেখেতে 1996 চনৰ 15 মেৰ পৰা 2001 চনৰ 17 মেলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেখেতে এইটো কালছোৱাত মুঠ 5 বছৰ 2 দিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতে অসম গণ পৰিষদ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ। তেখেত অসমৰ 15 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী। তেখেতে 2001 চনৰ 17 মেৰ পৰা 2016 চনৰ 24 মেলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ কাৰ্যকাল আছিল মুঠ 15 বছৰ 7 দিন। তেখেত হৈছে অসমৰ আটাইতকৈ বেছি সময় মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী। তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ পিছতে 16 নম্বৰ গৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল। তেখেতে 2016 চনৰ 24 মেৰ পৰা 2021 চনৰ 10 মে তাৰিখলৈকে মুখ্যমন্ত্ৰী হৈ আছিল। তেখেতৰ কাৰ্যকাল আছিল 4 বছৰ 11 মাহ আৰু 17 দিন। তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেত অসমৰ 17 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী। তেখেতে 2021 চনৰ 10 মে তাৰিখৰ পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেত ভাৰতীয় জনতা পাৰ্টিৰ পৰা দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। সো ফ্ৰেণ্ডছ, এইখিনি আছিলে আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।